নমস্কাৰ আজি 6 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়া 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ হাসিনা খৰন্দি বাংলাদেশৰ ধমক খাইছে এবাৰ ভাৰতে শেখ হাসিনাক ৰাজনৈতিক খৰন্দি ভাৰতৰ বাবে বিপদ বঢ়াইছে নেকি এবাৰ মোদী চৰকাৰে দেখান্তৰিত হোৱা শেখ হাসিনাৰ বাবে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ধমক দিছে ভাৰতক ভাৰতৰ ৰাজনৈতিক আশ্ৰয় লৈ শেখ হাসিনাই ৰাজনৈতিক টিপ্পনী কৰাৰ বিৰোধিতা এবাৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ মোহাম্মদ ইউনুছৰ ঢাকাই প্ৰত্যাৰ্পণৰ বাবে ইংগিত নিদিয়া পৰ্যন্ত ৰাজনৈতিক টিপ্পনী কৰাৰ পৰা হাসিনাক বিৰত থকাৰ দাবী এবাৰ মোহাম্মদ ইউনুছৰ শেখ হাসিনাক ৰাজনৈতিক বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰাত ভাৰতে বাধা দিয়াটো উচিত বুলি দাবী এবাৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ মোহাম্মদ ইউনুছৰ দেখান্তৰিত শেখ হাসিনাৰ ৰাজনৈতিক টিপ্পনী লৈ ভাৰত বাংলাদেশত পুনৰ গণবিক্ষোভ হোৱাৰ শংকা প্ৰকাশ কৰিছে মোহাম্মদ ইউনুছে বিগত 13 আগষ্টত বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰিছিল ভাৰতত আশ্ৰয় লোৱা শেখ হাসিনাই বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত প্ৰকাশ কৰা মন্তব্যই দুয়োখন দেশৰ বাবে বিপদজনক আখ্যা দিছে ইউনুছে শেখ হাসিনাই বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত প্ৰকাশ কৰা মন্তব্যই দুয়োখন দেশৰ বাবে বিপদজনক আখ্যা এবাৰ ইউনুছৰ দেখান্তৰিত শেখ হাসিনাক অস্থায়ীভাৱে ৰাজনৈতিক আশ্ৰয় দিলেও বাংলাদেশৰ সৈতে থকা সম্পৰ্কত জটিলতা সৃষ্টি হোৱাটো বিচৰা নাই দিল্লীয়ে এনে সন্দিক্ষণত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বীৰ ভাৰতক দিয়া সকিয়নিয়ে লাভ কৰিছে বিশেষ তাৎপৰ্য আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি কয় যে আমাৰ চৰকাৰৰ আপোন ঘৰ আপোন বাহন আঁচনিৰ বাবে বহু শিক্ষকে আপোন ঘৰ বনাই ল'ব পাৰিছে চাইকেল চলাই আগতে শিক্ষকে অৱসৰ লৈছিল সপোন থকাৰ পাছতো গাড়ী কিনিব পৰা নাছিল শিক্ষকে দিয়া কিতাপৰ জ্ঞান আজি পাহৰিলো কিন্তু দুই এটা জীৱনৰ বাৰ্তা আজিও মনত আছে শিক্ষক দিৱসৰ দিনা আবেগিক হৈ পৰিছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ মছজিদ ভাঙিবলৈ ওলাই আহিল হিন্দু সংগঠন পুনৰাবৃত্তি হ'ব নেকি এবাৰ বাবৰি মছজিদৰ কাণ্ড আমি জনাই আছো এটা ব্ৰেকিং নিউজ কংগ্ৰেছ শাসিত ৰাজ্য হিমাচল প্ৰদেশত পুনৰাবৃত্তি হ'ব নেকি বাবৰি মছজিদ কাণ্ডৰ প্ৰশ্ন উত্থাপন হৈছে মছজিদ ভাঙিবলৈ ৰাজপথ ঘেৰাও কৰিছে হিন্দু সংগঠনৰ হাজাৰ হাজাৰ সদস্যই বৃহস্পতিবাৰে অবৈধভাৱে মছজিদ নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাৰ সঞ্জুলিস্থিত এটা মছজিদত অবৈধভাৱে নিৰ্মাণৰ অভিযোগ বিজেপিৰ হাতত জাতীয় পতাকা লৈ অবৈধভাৱে নিৰ্মাণ কৰা মছজিদ ভাঙিবলৈ ৰাজপথলৈ ওলাই আহিল হিন্দু সংগঠনৰ সদস্য বিগত 1 সেপ্টেম্বৰৰ পৰাই অবৈধভাৱে মছজিদ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছিল স্থানীয় লোকে 31 আগষ্টত মুছলমান এটা বিশেষ সম্প্ৰদায়ৰ লোকক প্ৰহাৰ কৰাক লৈ এতিয়া উত্তেজিত হৈ উঠিছিল স্থানীয় ৰাইজ পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে সন্দেহজনক লোকৰ ঘৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ চলাইছে জেচিবি বুলডোজাৰেৰে ভাঙিলে সন্দেহজনক লোকৰ ঘৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো 200জনীয়া বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগত লৈ চলাইছে উচ্ছেদ অভিযান হাজোৰ দক্ষিণ সিংহৰাৰ গ্ৰেজিং ৰিজাৰ্ভত প্ৰশাসনে চলাইছে বুলডোজাৰ গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 153 বিঘা ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি সন্দেহজনক নাগৰিকে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিজাৰ্ভখনৰ গুচৰণীয়া পথাৰৰ ভূমিত অবৈধ দখল কৰি খান্দিছে পুখুৰী আৰু ৰিজাৰ্ভখনৰ
86 নম্বৰ দাগৰ 153 বিঘা বৃহৎ চৰকাৰী ভূমিত বেদখল কৰিছে একাংশ লোকে আৰু পুখুৰীৰ লগতে নিৰ্মাণ কৰিছে অবৈধ বাসস্থানো খিলঞ্জীয়া লোকৰ গোপালনৰ বাবে সংৰক্ষিত কৰিছিল গ্ৰেচিং ৰিজাৰ্ভখন আৰু তাৰ পিছতেই প্ৰশাসনে চলাইছে ৰিজাৰ্ভখনত বুলডোজাৰ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে প্ৰবঞ্চক সুমি বৰা আৰু বিশাল ফুকনক লৈ মুখ খুলিছে কণ্ঠশিল্পী দীপলিনা ডেকাই এটা গুৰুত্বপূৰ্ণ খবৰ মই তাৰ্কিক বৰাৰ জৰিয়তেহে সুমি বৰাক চিনি পাওঁ বুলি মন্তব্য কণ্ঠশিল্পী গৰাকীৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মই তাৰ্কিকৰ জৰিয়তেহে সুমিক চিনি পাওঁ আৰু সেই চিনাকিতে বিয়ালৈ গৈছিলো বুলি মন্তব্য অভিনেত্ৰী গৰাকীৰ বিয়াতে মই বিশালক চিনি পাইছিলো মন্তব্য কৰিছে অভিনেত্ৰী কণ্ঠশিল্পী গৰাকীয়ে পলাতক প্ৰবঞ্চক সুমি বৰাৰ সৈতে কোনো ধৰণৰ বিনিয়োগ বা ব্যৱসায়িক সম্পৰ্ক নাই স্পষ্টীকৰণ দিছে কণ্ঠশিল্পী গৰাকীয়ে পলাতক প্ৰবঞ্চক সুমি বৰাৰ সৈতে কোনো ধৰণৰ বিনিয়োগ বা ব্যৱসায়িক সম্পৰ্ক মোৰ নাই কি ভিত্তিত সংবাদ মাধ্যমে মোৰ সম্পৰ্ক থকা বুলি বাতৰি কৰিলে নাজানো কিন্তু সম্পূৰ্ণ বাতৰিটো ভুৱা বা মিছা বুলি তেওঁ স্পষ্টীকৰণ দিছে মোৰ বিৰুদ্ধে ধন বিনিয়োগৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ভুৱা মই কোনো ধৰণৰ বিনিয়োগৰ লগত জড়িত নহয় কোনো ধৰণৰ লেনদেনৰ মোৰ সম্পৰ্ক নাই মই সাধাৰণ ছোৱালী সাধাৰণভাৱে থাকিম বুলি মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে আজিও সন্ধান নাই স্বামী সহ অভিনেত্ৰী সুমি বৰাৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো আজিও সন্ধান নাই স্বামী সহ অভিনেত্ৰী সুমি বৰাৰ মহানগৰীৰ কেইবাটাও স্থানত আৰক্ষীয়ে বৃহৎ অভিযান চলাইছে কিন্তু সন্ধান নাই সুমিৰ গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ কিন্তু সন্ধান বিচাৰি পোৱা নাই মহানগৰ আৰক্ষীয়ে পৰৱৰ্তী খবৰ এবাৰ চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৰফিকুল ইছলামে স্মাৰ্ট মিটাৰ লৈ ৰফিকুল ইছলামে কি মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে যিমানখিনি লগালে বহুত হল বিজেপিৰ কৰ্মীসকলে যদি লগাব বিচাৰে তেওঁলোকে লগাব পাৰে বিজেপিৰ কৰ্মী মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসকলে লগাব বিচাৰে যদি লগাওক জনতাই লগাবলৈ ইচ্ছা নকৰিলে জোৰ জবৰদস্তি লগাব নালাগে স্মাৰ্ট মিটাৰক লৈ আজি মুখ্যমন্ত্ৰী চৰকাৰক কঠোৰ সমালোচনা কৰিছে এবাৰ ৰফিকুল ইছলামে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সচিবালয় মুকলি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মসৃণ প্ৰশাসন আঞ্চলিক বিকাশৰ লক্ষ্যৰে এই সচিবালয় মাহটোৰ 4টা দিন এতিয়াৰে পৰা ডিব্ৰুগড়ত কটাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰশাসনিক সেৱা সহজলভ্য হ'ব উজনিৰ 9খন জিলাত ৰাজ্যৰ প্ৰশাসনিক ইতিহাস মাইলৰ খুঁটি বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল উজনিত সচিবালয় স্থাপনৰ আৰু এই কাৰ্যালয় আৰু দিছপুৰৰ কাৰ্যালয়ৰ কোনো পাৰ্থক্য নাথাকিব এই সচিবালয়ৰ পৰা নিৰীক্ষণ কৰিব কেন্দ্ৰীয় আঁচনিসমূহ আঞ্চলিক স্থানীয় উন্নয়ন ত্বৰান্বিত কৰাত গুৰুত্ব দিব এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা ডিব্ৰুগড়ত গণৰাজ্য দিৱস গুৱাহাটীত হ'ব স্বাধীনতা দিৱস ডিব্ৰুগড়ত মন্ত্ৰীসভা ভৱন নিৰ্মাণৰ প্ৰয়াস কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে এবাৰ তেজস্বীয়ে হোৱা নীতিশৰ 30 মিনিটৰ বৈঠকে ভাঙিব নেকি বিজেপি চৰকাৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো নীতিশ কুমাৰক লৈ বাৰে বাৰে ভয় খাইছে বিজেপিয়ে ডাঙৰ খবৰ এটা জনোৱাৰ চেষ্টা কৰিছো পুনৰ পাপ লুটি মাৰিব নেকি কিং মেকাৰ নীতিশ কুমাৰে তেজস্বীৰ সৈতে নীতিশৰ 30 মিনিটৰ বৈঠকে সলনি কৰিব নেকি সকলো
8 মাহৰ পিছত নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ এক গুৰুত্বপূৰ্ণ বৈঠক আৰু তেজস্বীৰ সৈতে হোৱা নীতিশ কুমাৰৰ বৈঠকে সংকৃত কৰিছে এবাৰ বিজেপি ডাঙৰ খবৰ হাজাৰ হাজাৰ কোটি টকাৰেও নীতিশক সন্তুষ্ট কৰিব পৰা নাই নেকি এবাৰ বিজেপিয়ে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে তেজস্বীয়ে হোৱা নীতিশ কুমাৰৰ বৈঠকত আচলতে হৈছিল কি বিহাৰৰ নতুন তথ্য আয়ুক্তক লৈ আছিল এই বৈঠক তথ্য আয়ুক্ত নিযুক্তি দিয়াক লৈ একমতত মিলিত হল দুয়োগৰাকী কিন্তু নীতিশ তেজস্বীৰ এই বৈঠকৰ পাছতে এবাৰ এনডিএ জোকাৰণিৰ সৃষ্টি হৈছে নীতিশ কুমাৰক লৈ বাৰে বাৰে ভয় খাইছে বিজেপি চৰকাৰে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে বিজেপিৰ এবাৰ মুখ্য মাগাত নিৰ্বাচনৰ পূৰ্বে পদত্যাগৰ জোৱাৰ উঠিছে এবাৰ বিজেপিত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্য আঘাত এবাৰ পদত্যাগৰ জোৱাৰ উঠিছে বিজেপি নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে অসন্তুষ্ট হৈ দল এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো হাৰিয়ানাত ইজনৰ পিছত সিজন নেতাই এৰিছে দল বিজেপিৰ 8 জনৰো অধিক বিধায়ক নেতাৰ দল ত্যাগ দেখিবলৈ পোৱা গৈছে বিজেপিৰ 8 জনৰো অধিক বিধায়ক নেতাৰ এইবাৰ দল ত্যাগ টিকট কেন্দ্ৰিক সংঘাতৰ বাবে বিজেপিত বিসম্বাদৰ সৃষ্টি হৈছে আনপিনে কংগ্ৰেছত উঠিছে যোগদানৰ জোৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি আছিল শিক্ষক দিৱস আৰু শিক্ষক দিৱসৰ দিনাই গুৱাহাটী মহানগৰীত দুইগৰাকীকৈ ছাত্ৰ নিৰুদ্দেশ হৈ পৰিছে নৱম শ্ৰেণীৰ বিকি ৰয় বয়স 15 বছৰ সপ্তম শ্ৰেণীত পঢ়া 13 বছৰীয়া জুমন বৈশ্য এই দুইগৰাকী ছাত্ৰৰ কালি নিৰুদ্দেশ হৈ পৰিছে কামৰ চলেৰে দুই ছাত্ৰক লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ষ্টক মাৰ্কেটত বেলেগৰ টকা বিনিয়োগ অবৈধ সকলো অবৈধ ট্ৰেডাৰ এতিয়া গ্ৰেপ্তাৰ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ খবৰ অবৈধ ট্ৰেডিংৰ লগতে জড়িত সকলো আইনৰ ৰুখত পৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ খবৰ ট্ৰেডিং ষ্টক মাৰ্কেট প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এবাৰ ট্ৰেডিং ষ্টক মাৰ্কেট প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ খুলিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বেলেগৰ ধন আনি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব নোৱাৰিব বেলেগৰ টকা ষ্টকত বিনিয়োগ কৰাটো এক অপৰাধ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ টকা ষ্টকত বিনিয়োগ কৰিহে ব্যৱসায় কৰিব পাৰিব ষ্টক মাৰ্কেটত নিজৰ টকা বিনিয়োগ কৰাত কোনো আপত্তি নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাইজৰ অবৈধ ট্ৰেডিং ব্যৱসায়ক সন্দৰ্ভত সতৰ্ক হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনেক ব্ৰেকিং নিউজ হৈছে জুমাৰ নামাজৰ পিছতে আজি একত্ৰিত হৈছে হাজাৰ হাজাৰ মুছলমান লোক মুছলমান সমাজে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো শুকুৰবৰীয়া নামাজ আদায় কৰাৰ পিছতে এই সিদ্ধান্ত মুছলমান সমাজৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ যমুনামুখৰ ডেকেৰুৱা গাঁৱৰ মুছলমান সমাজে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত এটা ব্ৰেকিং নিউজ নিষিদ্ধ সামগ্ৰী আৰু নাৰীৰে কুকৰ্ম কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুছলমান সমাজ এনে লোকৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে কেৱল সিমানেই নহয় সমাজৰ পৰা এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে এই সকল লোকে আজি জুমাৰ নামাজৰ পিছতে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁৱৰ কোনো কৰ্মতে দিয়া নহব সংস্থাপন আৰু অপৰাধীক আইনৰ আওতাৰ পৰা জামিনত অনাৰ চেষ্টা কৰিলেও লোৱা হ'ব কঠোৰ সিদ্ধান্ত আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজনীতিৰ পথাৰত কোচ ৰাজবংশী জনজাতিকৰণ নহলে ৰাজনৈতিক দল খোলাৰ হুংকাৰ দিয়া হৈছে এটা ডাঙৰ খবৰ অসমত কোচ ৰাজবংশীয়ে নতুন ৰাজনৈতিক দল খোলাৰ হুংকাৰ এবাৰ জনজাতিকৰণ নহলেই কোচ ৰাজবংশীয়ে খুলিব সুকীয়া ৰাজনৈতিক দল এবাৰ সুকীয়া দল গঠনেৰে 30টা সমষ্টিত নিৰ্বাচন খেলিব কোচ ৰাজবংশীয়ে 2026 নিৰ্বাচনত বিজেপিৰ সন্মুখত আন এটা নতুন ৰাজনৈতিক দল
আগন্তুক সংসদীয় অধিৱেশনত কোচ ৰাজবংশী জনজাতিকৰণৰ মৰ্যাদাৰ দাবী।